নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি আছে যে অসম আৰক্ষী নাইবা অসম বন বিভাগত নতুন পদ কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ যি 35,000কৈ অধিক পদৰ বাবে নিযুক্তি চলি আছে, সেইখিনি পদৰ কোনটো বিভাগত কেতিয়া ৰিজাল্ট দিব সেই সম্পৰ্কে আজি কেইদিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ফেচবুক লাইভ আছিল আৰু সেই ফেচবুক লাইভৰ যোগেদি চিএম ছাৰ নিজে ঘোষণা কৰিছিল যে আপোনাৰ অসম আৰক্ষীৰ যি এছআই ৰিজাল্ট কেতিয়া দিব, নাইবা এডিআৰি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট কেতিয়া দিব, আৰু আপোনালোকৰ শিক্ষকৰ ৰিজাল্ট কেতিয়া দিব, নাইবা স্বাস্থ্য বিভাগৰ যিটো পৰীক্ষা হৈ গ'ল তাৰ ৰিজাল্ট কেতিয়া দিব। কিন্তু আপোনালোকৰ অসম আৰক্ষীৰ যি এবি ইউবি ৰিজাল্ট, সেই ৰিজাল্টৰ আজিলৈকে ফাইনেল ডেটটো অহা নাই। কিয়নো আপোনালোকৰ অসম আৰক্ষী এবি ইউবি ৰিজাল্টৰ ক্ষেত্ৰত আপোনালোকৰ হাইকোৰ্ট হৈ আছে, সেইকাৰণে আপোনালোকৰ ৰিজাল্টটো অলপ দেৰি হৈছে। কিন্তু তাৰ বাহিৰে আপোনালোকৰ এছআই ৰিজাল্ট কেতিয়া দিব, নাইবা আপোনালোকৰ স্বাস্থ্য বিভাগৰ ৰিজাল্ট কেতিয়া দিব, আপোনালোকৰ ডেট আহি গৈছে। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ মনত এটা প্ৰশ্ন, সেইটো হৈছে যে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিজাল্ট এবি ইউবি ৰিজাল্টটো যদি দেৰি হৈ যায় তেতিয়া আপোনালোকৰ নৱেম্বৰত নতুন পদ মুকলি হ'ব নে নহয়। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো নিযুক্তি চলি আছে তাত বহুতো ল'ৰা ছোৱালী অলপমানৰ বাবে ৰৈ গৈছে, নাইবা আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হ'ল তেওঁলোকৰ বয়সটো কম হোৱাৰ কাৰণে তেওঁলোকে ইণ্টাৰভিউ দিব নোৱাৰিলে, বা বহুতৰ বয়সটো বেছি হ'ল যাৰ কাৰণে তেওঁলোকে ইণ্টাৰভিউ দিব নোৱাৰিলে। এতিয়া সেইসকলে অপেক্ষা কৰিছে যে অসম বন বিভাগত নতুন পদ কেতিয়া মুকলি হ'ব। এতিয়া বহুতৰে মনত প্ৰশ্ন, যদিহে আপোনালোকৰ 35,000 যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেই নিযুক্তি প্ৰক্ৰিয়াটো যদি দেৰি হৈ যায় তেন্তে নৱেম্বৰত নতুন পদ মুকলি হ'ব নে নহয়। এতিয়া আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আজি কেইদিনমান আগত যেতিয়া BTCত নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনৰ যিসমূহ নিৰ্বাচনী সভা, সেই নিৰ্বাচনী সভাসমূহত অংশগ্ৰহণ কৰি চিএম ছাৰে নিজে কৈছে যে নৱেম্বৰ মাহত অসম আৰক্ষী আৰু অসম বন বিভাগ দুয়োটাতে নতুন পদ মুকলি হ'ব। গতিকে যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে এতিয়াও আপোনালোকৰ যিটো কৰিবলৈ আছে সেইখিনি নকৰাকৈ নাথাকিব। আপোনালোকে এতিয়াৰ পৰা ভালদৰে আপোনাৰ নিজৰ যিখিনি কৰিবলগীয়া আছে আপোনালোকে ফিজিকেল টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক আৰু লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে সাজু কৰক। কিয়নো আপোনালোকৰ এডভাৰটাইজমেণ্ট কেতিয়া আহিব বা ইণ্টাৰভিউ কেতিয়া হ'ব আপুনি যদি সেইখিনি ভাবি থাকে তেন্তে আপোনাৰ বহুতখিনি লছ হ'ব। গতিকে আপোনালোকে দেখিছে আজিকালি কম্পিটিশ্যন দিনক দিনে সদায় বাঢ়ি গৈছে, আজিকালি কম্পিটিশ্যন বহুত বেছি। গতিকে আপুনি এডভাৰটাইজমেণ্ট অহা দেৰি হ'ব বুলি ভাবি আপোনাৰ নিজৰ যিখিনি কৰিব আছে সেইখিনি নকৰাকৈ নাথাকিব। আপোনালোকে এতিয়াৰ পৰা ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিচ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া আপোনালোকৰ জীৱনত যিটো হ'ব লগা আছে সেইটো হৈ যায়। গতিকে আপোনাৰ যিখিনি হেৰুৱাই আছে বা আপুনি ধৰি লওক 0.2 নাইবা 0.5ৰ কাৰণে আপুনি ৰিটেন টেষ্ট দিবলৈ নাপালে, বা ৰিটেন দিছিলে যদিও আপুনি ভাইভা দিবলৈ নাপালে, বা বহুতে ৰিটেন টেষ্টত বহাৰ সুবিধা নাপালে, গতিকে আপুনি সেইখিনি দুখ পাহৰি গৈ আকৌ আপুনি নিজকে ভালদৰে সাজু কৰক যাতে অহাবাৰ যেতিয়া ইণ্টাৰভিউ হ'ব তাত আপুনি এটা চাকৰি ল'ব পাৰে। গতিকে আপুনি তেনেকুৱাকৈ নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।